গুড মৰ্ণিং ফ্ৰেণ্ড, সুপ্ৰভাত। আজি মই বহুত দিন ভিডিঅ' কৰাই নাই, তথাপি আজি অলপমান কৰিব ওলাইছোঁ। এই যে গীৰ গাই যে সাংবাদিকবিলাকে চিঞৰ বাখৰ কৰি আছে, বেছিকৈ প্ৰতিদিনৰ সাংবাদিকবিলাকে নেকি। এতিয়া মন্ত্ৰী MLA এটা দুটা বাৰু গৰুৰ ফাৰ্ম এখন খুলিলে, কিন্তু অপৰাধ হ'ল। গৰু পুহিলে ভালহে, আৰু গীৰ গাইৰ ইমান দাম। চৰকাৰেতো সকলোকে সুবিধা দিছে, সকলোকে লোন লৈ গীৰ গাই পুহিব পাৰিব। কিবা বোলে গৰু খুটিতো গীৰ গাইবিলাক মৰিছে, গতিকে অনবৰত জয়ন্ত মল্লকে দোষ দি আছে। জয়ন্ত মল্লৰ ঘৈণীয়েকে বাৰু গীৰ গাইৰ ফাৰ্ম খুলিলে, গো পালন কৰিব খুজিছে, ভালহে কথা। আমাৰ সনাতন ধৰ্মৰ কাৰণে, হিন্দু ধৰ্মৰ কাৰণে গো পালন কৰিলে ডায়েৰী মিল্কবিলাকৰো ভাল হ'ব, গাখীৰৰ প্ৰডাকশ্যনটো ভাল হ'ব, আৰু নতুন নতুন ইণ্ডাষ্ট্ৰী হ'ব, গাখীৰৰ উদ্যোগবিলাক গঢ়ি উঠিব। কিনো বেয়া, আৰু বেলেগেও সংস্থাপন পাব। তাতে ইমান সমালোচনা কৰাটো কাৰো দৰকাৰেই নাই। সাংবাদিকবিলাকে বেছিকৈ লাগি আছে অনবৰত জয়ন্ত মল্ল বৰুৱা। মই জয়ন্ত বৰুৱাৰ হৈ ক'ব যোৱা নাই, কিন্তু মন্ত্ৰী MLA বিধায়কে গো পালন কৰিলে কি অপৰাধ হয় নেকি? তেওঁলোকৰ কি পৰিয়ালৰ ইচ্ছা নাযায়? তেওঁলোকৰ পৰিয়ালতো ব্যৱসায় কৰিব ইচ্ছা যায়। তেওঁলোকৰ মন্ত্ৰী MLAৰ ঘৈণীয়েকবিলাকে ঘৰত বহি থাকিব লাগে নেকি? সকলোৱে কৰিব, আৰু চৰকাৰী সুবিধাটো চবেই ল'ব বিচাৰিব। আপোনালোকেও ল'ব বিচাৰিব, আপোনালোকে পোৱা নাই কাৰণে চিঞৰ বাখৰ কৰি আছে। গতিকে এইবিলাক কৰি লাভ নাই। ভোটৰ সময়ত আপোনালোকে ভোট বেংকটো নষ্ট কৰিবৰ কাৰণে এইবিলাক কৰি আছে। এইবিলাক কৰিব নাপায়, নকৰিব আপোনালোকে।